জুবিন গাৰ্গৰ ঘটনাই লৈছে নতুন মূৰ এবাৰ ইয়তৰ কেপ্টেনেই লগাইছে হাহাকাৰ জুবিন গাৰ্গে ইয়ত পাৰ্টিত কৰা নাছিল খুৰাপান ইয়তলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে কৰা নাছিল খুৰাপান ইয়তলৈ যোৱাৰ পিছতহে খুৰাপান কৰিছিল শিল্পী জুবিন গাৰ্গে কিন্তু বাৰে বাৰে কোৱা হৈছে যে অধিক খুৰাপান কৰিছিল নিখাৰ ভাগৰ পৰা শিল্পীগৰাকী খুৰাপান কৰা বুলি এক চাঞ্চল্যকৰ খবৰ বিয়পি পৰিছিল তাৰ পাছতে আহিছে সিংগাপুৰৰ পৰা ডাঙৰ খবৰ জুবিন গাৰ্গে ইয়তলৈ যোৱাৰ পূৰ্বে কৰা নাছিল কোনো খুৰা এবাৰ ইয়তখনৰ যিগৰাকী কেপ্টেইন গৰাকী লগাইছে হাহাকাৰ লগতে কেপ্টেইন গৰাকী কথাও উল্লেখ কৰি সাক্ষ্য প্ৰদান কৰিছে যে সিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া সেই প্ৰবাসী অসমীয়াসকলে জুবিন গাৰ্গক জোৰ জবৰদস্তি খুৰাপান কৰাইছিল লগতে সাগৰত লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰিবলৈ ঠেলি দিছিল আৰু কেৱল সেয়াই নহয় সন্মুখত বিপদ দেখিও জুবিন গাৰ্গক বচোৱাৰ চেষ্টা কৰা নাছিল প্ৰবাসী অসমীয়াসকল কিন্তু অসমৰ বা যি SIT তদন্ত প্ৰক্ৰিয়াত হাৰি গৈছিল নেকি এক প্ৰকাৰ প্ৰবাসী অসমীয়া বহুলোকে মুখ খুলিছিল যে প্ৰবাসী অসমীয়াসকল কিয় গ্ৰেপ্তাৰ হোৱা নাই বহুকেইজন মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কোৱাৰ পিছতো হাজিৰ হোৱা নাছিল দুগৰাকী প্ৰবাসী অসমীয়াৰ বাদে বাকীসকল অসমলৈ অহা নাছিল কিন্তু এতিয়া অসমীয়া প্ৰবাসীসকলৰ বিপদ নিশ্চিত হৈ পৰিছে কেপ্টেইনে দিছে সাক্ষ্য আৰু বহুকেইগৰাকীয়ে সাক্ষ্য প্ৰদান কৰিছে সিংগাপুৰৰ পৰা আহিলে ডাঙৰ খবৰ জুবিন গাৰ্গে ইয়ত পাৰ্টিলৈ যোৱাৰ পূৰ্বে কৰা নাছিল খুৰাপান আনহাতে সিংগাপুৰৰ পৰা বাৰে বাৰে কৈ থকা হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু সাগৰত পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি কৰা হৈছিল কিন্তু অৱশেষত যি শুনানি সম্পন্ন হৈ গৈছে শুনানিৰ পিছত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য যে ইয়তলৈ যোৱাৰ পূৰ্বে কিন্তু জুবিন গাৰ্গে খুৰাপান কৰা নাছিল এই যি খবৰ পোৱা গৈছে খবৰৰ ভিত্তিত জুবিন গাৰ্গৰ ঘটনাই লৈছে নেকি নতুন মূৰ আমি সবিশেষ খবৰ লৈব চেষ্টা কৰিছো জুবিন গাৰ্গৰ ঘটনাই লৈছে পুনৰ নতুন মূৰ এবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য ইয়তত উঠাৰ আগলৈকে জুবিন গাৰ্গৰ শৰীৰত নাছিল খুৰা সিংগাপুৰৰ পৰা এক ডাঙৰ খবৰ লাভ কৰা গৈছে প্ৰবাসী অসমীয়াই নিচাসক্ত কৰি তুলিছিল জুবিন গাৰ্গক এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে জুবিন হত্যাৰ সিংগাপুৰৰ পৰা আহিছে এক ডাঙৰ খবৰ ইয়তত উঠাৰ পূৰ্বে খুৰাপান কৰা নাছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে প্ৰবাসী অসমীয়াৰ লগতে জুবিন গাৰ্গে কৰিছিল খুৰা সেৱন ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে মঙ্গলবাৰৰ দিনটোত কৰোনাছ কোৰ্টৰ শুনানি আৰু শুনানিত প্ৰকৃত তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে আৰু আজি পুনৰ সিংগাপুৰৰ কৰোনাছ কোৰ্টত হ'বলৈ গৈ আছে শুনানি জেৰাৰ সন্মুখীন হ'বলৈ গৈ আছে সিংগাপুৰৰ প্ৰবাসী অসমীয়া অসম আৰক্ষীৰ SITৰ জেৰাৰ পৰা হাৰি গৈছিল প্ৰবাসী অসমীয়া 14 জানুৱাৰীত কৰোনাছ কোৰ্টত হৈছিল প্ৰথমটো শুনানি যেটো শুনানিত দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন সিংগাপুৰ আৰক্ষীয়ে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু হোৱা বুলি দাখিল কৰিছিল কেৱল সেয়াই নহয় লগতে কোৱা হৈছিল যে পানীত পৰি মৃত্যু হৈছিল জুবিন গাৰ্গৰ কিন্তু অৱশেষত আন এক চাঞ্চল্যকৰ তথ্য পোৱা গৈছে যেহেতু পূৰ্বৰ মৃত্যুৰ পৰীক্ষাত ধৰা পৰিছিল যে জুবিন গাৰ্গৰ দেহত ধৰা পৰিছে অত্যাধিক খুৰাপান কিন্তু সেয়া ইয়তলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে কিন্তু কোনো মদ খোৱা নাছিল ইয়তলৈ যোৱাৰ পিছতহে দেহত খুৰাপান বা খুৰা পোৱা গৈছিলে বা অধিক পৰিমাণৰ খুৰা পোৱা গৈছিল তথ্য পোৱা গৈছে কিন্তু ইয়তলৈ যোৱাৰ আগতে জুবিন গাৰ্গে খুৰা সেৱন কৰা নাছিলে সাক্ষ্য গ্ৰহণ কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা লগতে ইয়তৰ কেপ্টেইন আৰু ইয়তৰ কেপ্টেইন সু কক কিয়ঙে বিস্ফোৰক সাক্ষ্য প্ৰদান কৰিছে খুৰাসক্ত কৰাই জুবিন গাৰ্গক অসমীয়া সকলে বা প্ৰবাসী অসমীয়া সকলে এৰি দিছিল সাগৰত সাঁতুৰিবলৈ সন্মুখত বিপদ দেখিও বাধা দিয়া নাছিলে প্ৰবাসী অসমীয়া কেইজনে আৰু কৰোনাছ কোৰ্টৰ শুনানিৰ উপস্থিত হৈছে আজি জুবিন গাৰ্গৰ খুৰাক লগতে ৰাহুল গৌতম শৰ্মা প্ৰবাসী অসমীয়াক তদন্তৰ আওতালৈ আনিবলৈ আবেদন কৰিছে জুবিনৰ খুৰাকে আৰু ইতিমধ্যে দ্বিতীয়টো শুনানিত প্ৰবাসী অসমীয়া সহ 35 জনৰ ল'ব সাক্ষ্য জুবিনৰ মৃত্যুক লৈ এদৰে সিংগাপুৰৰ পৰা ডাঙৰ খবৰ পোৱা গৈছে আমি বাৰে বাৰে কৈছো যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড বুলি অসম চৰকাৰে বাৰে বাৰে স্পষ্টভাৱে কৈছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৈছে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বাৰে বাৰে স্পষ্টভাৱে কৈছে প্ৰথমৰ পৰাই কৈ আহিছে যে এয়া কোনো আচলতে আত্মহত্যা বা এয়া কোনো স্বাভাৱিক মৃত্যু নহয় জুবিন গাৰ্গক পৰিকল্পিতভাৱে প্ৰি প্ল্যানিং কৰিয়ে মাৰ্ডাৰ কৰা হৈছে 3-4 জনে সহায় কৰিছে এজনে হত্যা কৰিছে এই কথা খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছিল আৰু অসম চৰকাৰে বা অসম প্ৰশাসনে SITয়ে বাৰে বাৰে কৈ আছে জুবিন গাৰ্গক হত্যা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই হত্যাকাৰীৰ বিৰুদ্ধে
হত্যাৰ গোচৰ তৰা হৈছে আৰু হত্যাকাৰীসকল নৰপিশাচ কেইটাকৰ মানে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভা ইতিমধ্যে সকলো বিশ্ববাসীয়ে কথা গম পাইছে কিন্তু সিংগাপুৰৰ পৰা যে ৰিপৰ্ট আহিছিলে সিংগাপুৰৰ আদালতৰ শুনানি মতে বা ৰিপৰ্ট অনুসৰি পোৱা মতে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু বুলিয়ে তথ্য প্ৰদান কৰিছিল সিংগাপুৰ আৰক্ষীয়ে যে জুবিন গাৰ্গৰ পানীত পৰিয়ে মৃত্যু হৈছে অধিক সুৰাপান কৰাৰ বাবে এই কথাই বাৰে বাৰে স্পষ্টভাৱে কৈ আছে সিংগাপুৰ আৰক্ষীয়ে তাৰ পাছতে লাগিছিল হাহাকাৰ যে দুখন দেশৰ দুটা ভিন্ন ভিন্ন মত অসমৰ পৰা কোৱা হৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে সিংগাপুৰৰ পৰা কোৱা হৈছে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাই তেওঁ পানীত পৰি মৃত্যু হৈছে কিন্তু এতিয়া আহিছে আন এক তথ্য পোহৰলৈ যে জুবিন গাৰ্গে নিশা পাৰ্টি কৰিছিল হয় কিন্তু সেই নিশা পাৰ্টি কৰি বাহিৰে কিন্তু হয়তো জুবিন গাৰ্গ ইয়ত পাৰ্টিলৈ যোৱা নাছিল কিয়নো ইয়তলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে একেবাৰে সুৰাপান কৰা নাছিল যেতিয়া ইয়তত উঠিছিল বা যেতিয়া ইয়তত ভৰি দিছিল সেই সময়ত যেহেতু সকলোৰে দেহ পৰীক্ষা কৰা হয় বা বিভিন্ন নিয়ম থাকে সাগৰত সাঁতোৰাৰ পূৰ্বে কি ধৰণৰ নিয়মাৱলী অৱলম্বন কৰিব লাগে সকলোখিনি অৱগত কৰে কেপ্টেইন গৰাকীয়ে আৰু ঠিক একেদৰে জুবিন গাৰ্গৰ সম্পূৰ্ণ টিমটোকো গাইড কৰিছিল কেপ্টেইন গৰাকীয়ে আৰু বাৰে বাৰে কৈছিল যে লাইফ জেকেট পৰিধান কৰিবলৈ লগতে কোনো সুৰাসক্ত ব্যক্তিক সেই সময়ত দেখা পোৱা নাছিলে কেপ্টেইন গৰাকীয়ে কিন্তু ইয়তত ভৰি দিয়াৰ পিছতে ইয়তৰ ভিতৰ চৰাত সম্পূৰ্ণৰূপে এটা সুৰাৰ আচলতে পাৰ্টি চলিছিল যে পাৰ্টিত জুবিন গাৰ্গক গাহৰি মাংস অধিক সুৰা সেৱন কৰা হৈছিল আৰু সেৱন কৰোৱাৰ পাছতো জুবিন গাৰ্গৰ যিহেতু শৰীৰৰ অৱস্থা ইমান ঠিক নাছিল যথেষ্ট অসুস্থ হৈ আছিল শিল্পীগৰাকী তাৰ পিছতো কিন্তু জুবিন গাৰ্গক সেই সময়ত যথেষ্ট সুৰাপান কৰাই গাহৰিৰ মাংস সৈতে সুৰাপান কৰাই জুবিন গাৰ্গক জোৰ জবৰদস্তি সাগৰত সাঁতুৰিবলৈ বাৰে বাৰে কোৱা হৈছিল আৰু জুবিন গাৰ্গে যিহেতু পানী দেখিলে ভাল পায় সাগৰ দেখিলে বিলীন হ'ব খোজে আৰু সেইগৰাকী প্ৰাণৰ শিল্পীৰ সেই কথাৰ যেন এক আচলতে চতুৰালি কৰি বা এক কথাৰ যেন এটা সহায় হিচাপে লৈ জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ বাৰে বাৰে ক'লে আৰু কেৱল সেয়াই নহয় জুবিন গাৰ্গক লাইফ জেকেট পৰিধান কৰোঁতে বাধা দিছিলে গতিকে লাইফ জেকেট নিপিন্ধাকৈ এগৰাকী সুৰাপান কৰাই ব্যক্তিগৰাকীক সাগৰত ঠেলি দিয়া মানেই তেওঁলোকে আচল হত্যাকাৰী বুলি ক'ব লাগিব এইসকল চাৰি অপৰাধীৰ লগতে সেই সকলো সমানে অপৰাধী বুলিয়ে ক'ব লাগিব আৰু অৱশেষত কেপ্টেইন গৰাকীয়ে এই কথাই কৈছে যে ইয়তলৈ অহাৰ পূৰ্বে কিন্তু জুবিন গাৰ্গে সুৰাপান কৰা নাছিল ইয়তত উঠাৰ পিছতহে জুবিন গাৰ্গে সুৰাপান কৰিছিল আৰু সেই তথ্যই ছিংগাপুৰে পাইছে মন্ত্ৰ পৰীক্ষাত যে জুবিন গাৰ্গৰ দেহত অত্যাধিক সুৰা পাইছে গতিকে প্ৰশ্ন হৈছে যে সন্মুখত বিপদ দেখিও যেতিয়া জুবিন গাৰ্গে ভাগৰি পৰিছিল যেতিয়া তেওঁ আহিব পৰা নাছিল পানীৰ পৰা উঠি সেই সময়তো কিন্তু এগৰাকী প্ৰবাসী অসমীয়া বা শেখৰ সিদ্ধাৰ্থ অমৃত প্ৰভাসকলে কিন্তু সহায় কৰিব নগ'লে ওলোটাই জুবিন গাৰ্গক আৰু সাঁতুৰিবলৈহে জোৰ জবৰদস্তি তেওঁক উচতনি দিয়া পৰিলক্ষিত হৈছিলে গতিকে এইসকল প্ৰবাসী অসমীয়া কিন্তু হাৰি গৈছে এছআইটিয়ে বাৰে বাৰে তেওঁলোকক মাতিছিলে দুগৰাকীৰ বাদে আৰু দুগৰাকীটো আহিছিলেই কিন্তু কেমেৰাৰ সন্মুখত হাঁহি মন্তব্য দিছিলে সেই মন্তব্য ইতিমধ্যে সকলোৰে মনত আছে এগৰাকী প্ৰবাসী অসমীয়া হাঁহি যেন জুবিন গাৰ্গৰ একো হোৱাই নাই যেন কোনো ঘটনা সংঘটিত হোৱাই নাই কোনো অনুশোচনা আছিল মুখত আৰু সেই তাৰ পাছত দেখা গৈছে যে বাকী কেইজন কিন্তু অসমীয়া উপস্থিত নহ'ল কিন্তু এতিয়া প্ৰবাসী অসমীয়াৰ হয়তো বিপদ নিশ্চিত হ'বলৈ গৈ আছে এবাৰ ইয়তখনৰ কেপ্টেইনে লগাইছে হাহাকাৰ বিস্ফোৰক তথ্য পোৱা গৈছে ছিংগাপুৰৰ পৰা হৈছে ডাঙৰ খবৰ এতিয়া ইয়তৰ কেপ্টেইনে লগাইছে হাহাকাৰ বিস্ফোৰক তথ্য পোৱা গৈছে ইয়তৰ কেপ্টেইনে কৈছে যে জুবিন গাৰ্গে ইয়তলৈ উঠাৰ পূৰ্বে কৰা নাছিল সুৰাপান গতিকে সুৰাপান কৰাইছিলে সেইসকল ব্যক্তি হয়তো এতিয়া পৰিবলৈ গৈ আছে মহা বিপদত পুনৰ ইউটাৰ্ণ লৈছে এই ঘটনাই জুবিন গাৰ্গৰ যিটো ঘটনা সংঘটিত হৈছে জুবিন গাৰ্গক যি প্ৰি প্লেনিং মাৰ্ডাৰ কৰা হৈছে এই মাৰ্ডাৰ কেছ এতিয়া সম্পূৰ্ণৰূপে বিপৰীত দিশ লোৱাৰ পৰিলক্ষিত হৈছে এতিয়া সম্পূৰ্ণৰূপে ইটোৰ পিছত সিটো তথ্য ফাদিল হৈ গৈ আছে আৰু জুবিন গাৰ্গে ন্যায় পোৱাক লৈ সমগ্ৰ ৰাজ্যবাসী বিশ্ববাসী অপেক্ষাত আছে কিন্তু জুবিন গাৰ্গক কেৱল এই চাৰি পিশাচেই নহয় তাৰ সমান্তৰালকৈ সমানেই দোষী বুলি ক'ব পাৰি অসমীয়া প্ৰবাসীসকল